অসমীয়া সাহিত্যৰ ইতিহাসত জনগোষ্ঠীয় সাহিত্যকৰ্মীৰ অৱদান সদায়ে গুৰুত্বপূৰ্ণ। এই ধাৰাবাহিকত এইবাৰ সোণোৱাল জনগোষ্ঠীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আহি পৰিছে। অসম প্ৰশাসন পৰিষদ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত প্ৰদান কৰা যুৱ লেখকৰ সন্মান লাভ কৰি সোণোৱাল জনগোষ্ঠীৰ 6জন লেখকে সাহিত্য সাধনাৰ স্বীকৃতি অৰ্জন কৰিছে। আৰু এই 6জন লেখক হৈছে ধ্ৰুৱজ্যোতি শইকীয়া, মিণ্টু সোণোৱাল, কল্পজিৎ সোণোৱাল, দুৰ্লভ সোণোৱাল, পুলকেশ চেলেং সোণোৱাল আৰু দিব্যজ্যোতি সোণোৱাল। এই 6জন লেখকৰ ওপৰত আমাৰ এক চমু প্ৰতিবেদন। মিণ্টু সোণোৱাল নামৰূপৰ নগামাটি খেৰেমীয়া গাঁৱৰ নিবাসী মিণ্টু সোণোৱাল সমসাময়িক অসমীয়া সাহিত্যৰ এক সুপৰিচিত নাম। বুলেশ্বৰ সোণোৱাল আৰু প্ৰয়াত স্বৰ্ণলতা সোণোৱালৰ পুত্ৰ মিণ্টু সোণোৱালে ছাত্ৰ অৱস্থাৰ পৰাই বিভিন্ন আলোচনী আৰু বাতৰি কাকতত প্ৰবন্ধ, গল্প আৰু কবিতা লিখি আহিছে। তেওঁৰ প্ৰকাশিত গ্ৰন্থ ৰিভ্যুখ, প্ৰবন্ধ সংকলন আৰু কিয় জ্বলালো তোমাৰ চিতাৰ অগ্নি কাব্য সংকলন পাঠক সমাজত যথেষ্ট সমাদৃত হৈছে। ইয়াৰ উপৰিও তেওঁ দুকুৰিৰো অধিক আলোচনী, কবিতা সংকলন আৰু স্মাৰক গ্ৰন্থ সম্পাদনাৰ সৈতে জড়িত আছিল। ইতিপূৰ্বে তেওঁ নামফাকেৰ প্ৰশান্তি বন্ধন অনুষ্ঠানে প্ৰদান কৰা যুৱ সাহিত্য বঁটা 2016 লাভ কৰিছিল। লেখা-মেলাৰ সমান্তৰালভাৱে তেওঁ অসম চৰকাৰৰ স্বাস্থ্য বিভাগত বহুমুখী স্বাস্থ্যকৰ্মী হিচাপে নিষ্ঠাৰে কৰ্তব্য পালন কৰি আহিছে। যুৱ সমাজকৰ্মী হিচাপে নামৰূপ অঞ্চলত পৰিচিত মিণ্টু সোণোৱালৰ এই সন্মান প্ৰাপ্তিয়ে অঞ্চলবাসীক গৌৰৱান্বিত কৰিছে। কল্পজিৎ সোণোৱাল বৰহাজোৱাল বংশৰ চেলেঙিহচৰ কল্পজিৎ সোণোৱাল ধেমাজি জিলাৰ ভেবেলী সোণোৱাল গাঁৱৰ নিবাসী। পিতৃ গুলেন সোণোৱাল আৰু মাতৃ স্বৰ্ণ সোণোৱালৰ সন্তান কল্পজিৎ সোণোৱালে অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। বৰ্তমান তেওঁ সোণমণি প্ৰিণ্টিং প্ৰেছ এণ্ড পাব্লিকেশ্যন নামৰ নিজা প্ৰকাশনৰ জৰিয়তে প্ৰিণ্টিং প্ৰেছ ব্যৱসায়ৰ সৈতে জড়িত। তেওঁৰ প্ৰকাশিত গ্ৰন্থ শব্দৰ বাঘজৰী পাঠক সমাজত বিশেষ সমাদৰ লাভ কৰিছে। আমাৰ অসম, নিয়মীয়া বাৰ্তা, দৈনন্দিন বাৰ্তা, অসম আদিত্য, সোণোৱাল বাৰ্তা আদি কাকতৰ লগতে বহু আলোচনীত তেওঁৰ লেখা প্ৰকাশ পাইছে। সম্পাদনা ক্ষেত্ৰত তেওঁ অৰুণজ্যোতি, যুৱকণ্ঠ, সোণোৱাল কছাৰীৰ ঐতিহ্য আৰু সমল, শালালী, অগ্ৰগামী, জেতুকা, অনুধ্যান, নাট্যচিন্তন, জ্যোতিধাৰা, সোৱণশিৰৰ কাব্য, সৌৰভ, আদিত্য, অন্বেষণ, ডক্টৰ লৱৰাম সোণোৱাল, অভিনন্দন গ্ৰন্থ, গ্ৰন্থ নিনাদ, সংহতি, বিভিন্ন স্মাৰক গ্ৰন্থ, শংকৰৰ আভা, নাট্যম স্বৰ্ণপীঠম আদি বহু গ্ৰন্থ সম্পাদনা কৰিছে। তেওঁ ইতিমধ্যে সোৱণশিৰি মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ ছাত্ৰ সন্মান, সোণোৱাল কছাৰী সাহিত্য সভাৰ যুৱ সাহিত্য বঁটা, অসম প্ৰকাশন পৰিষদ আৰু অসম চৰকাৰৰ যুৱ লেখক সন্মান লগতে আশাৰ গোগামুখ 2025 লাভ কৰিছে। সাংগঠনিক দিশত তেওঁ সোণোৱাল কছাৰী সাহিত্য সভাৰ পত্ৰিকা সম্পাদক, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক আদি দায়িত্ব পালন কৰিছে। ধ্ৰুৱজ্যোতি শইকীয়া তিনিচুকীয়া জিলাৰ ডাঙৰি চিৰিংগাঁৱৰ নিবাসী ধ্ৰুৱজ্যোতি শইকীয়া অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী আৰু DLED সম্পন্ন কৰা এগৰাকী শিক্ষক। পিতৃ ভুৱন শইকীয়া আৰু মাতৃ আৰতী সোণোৱাল শইকীয়াৰ সন্তান ধ্ৰুৱজ্যোতি শইকীয়াই 2021 চনত প্ৰকাশিত কাব্য সংকলন সোণালী ফিচাৰ ঢৌৰ জৰিয়তে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰে। আমাৰ অসম, অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা, দৈনন্দিন বাৰ্তা, দৈনিক গণ অধিকাৰ, স্বাধীন, মায়া, তৃষ্ণাতুৰ ৰহস্য, অন্য যুগ, খোজ, কাব্যকানন, অসমীয়া বৰ্ণিল আদি বহু কাকত আলোচনীত তেওঁৰ লেখা প্ৰকাশ পাইছে। তেওঁ ইতিমধ্যে প্ৰচেষ্টা সাহিত্য বঁটা, বন্ধু চাকি উদগনি বঁটা, বীৰেন বৰুৱা উদীয়মান কবি প্ৰতিভা বঁটা, প্ৰণৱ কুমাৰ বৰ্মন যুৱ কবি সন্মান আৰু অসম প্ৰকাশন পৰিষদৰ যুৱ কবি সন্মান 2025 লাভ কৰিছে। বৰ্তমান তেওঁ নদিহিং কাব্যালোচনীৰ কাৰ্যবাহী সম্পাদক। শ্ৰী দুৰ্লভ সোণোৱাল ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত 2 নং ৰংচুৱাল গাঁৱৰ নিবাসী শ্ৰী দুৰ্লভ সোণোৱাল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এজন শিক্ষাৰ্থী আৰু বৰ্তমান শিক্ষক। স্বৰ্গীয় সোণাৰাম সোণোৱাল আৰু পৰাণু সোণোৱালৰ সন্তান দুৰ্লভ সোণোৱালে বৰ্তমানলৈকে কোনো গ্ৰন্থ প্ৰকাশ নকৰিলেও
প্ৰবন্ধ, গল্প আৰু কবিতাৰ জৰিয়তে সাহিত্য চৰ্চা অব্যাহত ৰাখিছে। তেওঁৰ লেখা দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা, অসম আদিত্য, দৈনিক গণ অধিকাৰ, সাপ্তাহিক আমাৰ সময়, সাপ্তাহিক মৰিগাঁও, অনুৰণন, মণিকোট, বৃন্দাবন, শতৰূপা, স্বদেশ, পটভূমি আদি কাকত আলোচনীত প্ৰকাশ পাইছে। হাতে লিখা আলোচনী প্ৰতিটি তেওঁ সম্পাদনা কৰিছে। গ্ৰন্থবৰ্ষ 2025 উপলক্ষে তেওঁ অসম চৰকাৰ আৰু অসম প্ৰকাশন পৰিষদৰ যুৱ লেখক সন্মান লাভ কৰে। তেওঁৰ মতে, এজন মানুহ হোৱাই মোৰ ভৱিষ্যত পৰিকল্পনা। পুলকেশ চেলেং সোণোৱাল। লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ পাগলডুবি গাঁৱৰ নিবাসী পুলকেশ চেলেং সোণোৱাল দৰ্শন আৰু অসমীয়া বিষয়ত গুৰু বিষয় হিচাপে শিক্ষা গ্ৰহণ কৰা এগৰাকী শিক্ষক। তেওঁৰ প্ৰকাশিত কবিতা পুথি ধনীৰে ৰং বুলাই আৰু গল্প পুথি পাহাৰী ইটিপি পাঠক সমাজত সমাদৃত। সাদিন, গৰিয়সী, দৈনিক বাতৰি আদিকে ধৰি অসমৰ বহু আলোচনীত তেওঁৰ লেখা প্ৰকাশ পাইছে। সম্পাদনা ক্ষেত্ৰত তেওঁ গুৱাহাটী বাথৌ পূজাৰ সৈতে সংগতি ৰাখি প্ৰকাশিত আলোচনী হাইদাঙৰ প্ৰথম সম্পাদক। তেওঁ অসম সাহিত্য সভা আৰু অসমৰ বিভিন্ন নাট্য অনুষ্ঠানৰ সৈতে সক্ৰিয়ভাৱে জড়িত। দিব্যজ্যোতি সোণোৱাল। লখিমপুৰ জিলাৰ দক্ষিণ কোলাবানী ভেৰেকিচুক গাঁৱৰ দিব্যজ্যোতি সোণোৱালে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। পিতৃ মোহন সোণোৱাল আৰু মাতৃ ভুৱন্তী সোণোৱালৰ সন্তান দিব্যজ্যোতি সোণোৱালে 2010 চনত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত যোগদান কৰে। 2009 চনত ৰহস্য আলোচনীত প্ৰকাশিত উপন্যাস তলসৰা শেৱালিৰ সুবাসৰ জৰিয়তে তেওঁৰ সাহিত্যিক আত্মপ্ৰকাশ ঘটে। পৰৱৰ্তী সময়ত ৰহস্য, মায়া, বিস্ময় আদি আলোচনীত গল্প, কবিতা আৰু উপন্যাস প্ৰকাশ পায়। চাকৰিজনিত সীমাবদ্ধতাৰ বাবে সাহিত্য চৰ্চা কিছুদিন স্তব্ধ হ'লেও বৰ্তমান তেওঁ প্ৰান্তিক আলোচনী আৰু সামাজিক মাধ্যমৰ জৰিয়তে পুনৰ সক্ৰিয় হৈছে। ভৱিষ্যতে নিজাকৈ গ্ৰন্থ প্ৰকাশ কৰাৰ দৃঢ় সংকল্প তেওঁ পোষণ কৰে। এই 6জন লেখকৰ যাত্ৰাই প্ৰমাণ কৰে যে সাহিত্য কোনো একক পেচা নহয়, ই এক আত্মিক সাধনা। অসম প্ৰকাশক পৰিষদ আৰু অসম চৰকাৰৰ যুৱ লেখক সন্মানে এইসকল সোণোৱাল জনগোষ্ঠীৰ লেখকৰ সাধনাক স্বীকৃতি দি কেৱল ব্যক্তিগত নহয়, সমগ্ৰ জনগোষ্ঠীৰ সাহিত্যিক ঐতিহ্যকো গৌৰৱান্বিত কৰিছে। ভৱিষ্যততো তেওঁলোকৰ কলমে অসমীয়া সাহিত্যক অধিক সমৃদ্ধ কৰিব, এইটো নিশ্চিত।